হয় অতিকৈ পৰিতাপৰ বিষয় এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে তেওঁ ছ'চিয়েল মিডিয়াত ফেক একাউণ্ট খুলি পেলাই বিভিন্ন সময়ত হিন্দু যুৱতীৰ লগত তেওঁ বাৰ্তালাপ কৰে আৰু প্ৰেমৰ প্ৰলোভন দি পেলাই নানা ধৰণৰ প্ৰলোভনেৰে তেওঁলোকে আমাৰ হিন্দু যুৱতীসকলক সদায় আক্ৰমণ কৰি আহিছে। তাৰে উদাহৰণ সিদিনা যিগৰাকী আমাৰ কুমলীয়া নাবালিক 17 বছৰীয়া ছোৱালীগৰাকীক তেওঁ বিভিন্ন প্ৰেমৰ প্ৰলোভনেৰে তেওঁক অপহৰণ কৰি নি পেলাই তেওঁ ঘৰত ৰাখে আৰু এইটো আজিৰ পৰা শুকুৰবাৰৰ দিনাখনৰ ঘটনা। আৰু তাৰ ওপৰত কি হ'ল তেতিয়া সেই অপহৰণ হোৱাৰ ছোৱালীগৰাকী নোহোৱা হোৱা হেতুকে আমাৰ ইয়াৰ স্থানীয় ৰাইজে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে, তেওঁ মিচিং কেছ এটা দিয়ে। সেই মিচিং কেছটো পোৱাৰ পিছতে সেই উক্ত যুৱকজনে যোনজন জেহাদীজনে সেই ছোৱালীজনীৰ ঘৰত 2-3 বাৰ আহি পেলাই খবৰ লয় ছোৱালীগৰাকীক পালেনে আছেনে বুলি খবৰ লয়। এইটো এটা খুব চিন্তনীয় বিষয়, কাৰণ ইমান সাহ ক'ত পাইছে তেওঁ। সৱশেষত তেওঁৰ ওপৰত যেতিয়া সন্দেহ উপজে তেতিয়া তেওঁ ঘৰত গৈ পেলাই যেতিয়া চাই তেতিয়া ছোৱালীজনী তাতে উদ্ধাৰ হয়। এইটো আপোনাৰ যোৱাকালিৰ ঘটনা আৰু সেই সময়তে সেই জেহাদীজন পলায়ন কৰে। পিছত আমি বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ যাওঁ, তেখেতৰ পৰা আমি পৰামৰ্শ বিচাৰোঁ আৰু তেখেতৰ হস্তক্ষেপতেই তৎকালীনভাৱে তেখেতক বিয়লি ভাগত এৰেষ্ট কৰে আৰু এই জেহাদীজনক তেওঁ পিতৃ মাতৃও এই ঘটনাটো সম্পূৰ্ণ জড়িত। কাৰণ 4 দিনকে এজনী ছোৱালীক নি ৰাখিছে, অথচ সেই কথাটো ওচৰ ঘৰীয়া হিচাপে বা নিকটৱৰ্তী গাঁও হিচাপে তেওঁলোকে অৱগত কৰা নাই, কাৰণ সেই জেহাদীজনক তেওঁলোকে প্ৰশ্ৰয় দিছে। আৰু আজি দেখা গ'ল একাংশ মুছলিম সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ ঘৰ ভঙা দেখা গৈছে। অকল ঘৰ ভাঙি দায়িত্ব সামৰিলে নহ'ব, এই জেহাদীসকলৰ নিকৃষ্ট মানসিকতাক আমি মষিমূৰ কৰিব লাগিব। অকল ছটাই বেৰৰ ঘৰ দুটা ভাঙি খেৰৰ কেডালমান জ্বলাই 2খন কাপোৰ জ্বলাই দিয়েই দায়িত্ব সামৰিলে আমি ক্ষান্ত নাথাকোঁ। কাৰণ তেওঁলোকৰ নিকৃষ্ট মানসিকতা কৰ্ম কৰা ব্যক্তিজন আৰু তেওঁলোকৰ লগত জড়িত হোৱা তেওঁলোকৰ পৰিয়াল আত্মীয়ক আমি কুমলীয়া স্থানত কোনোদিনে তেওঁলোকক যাতে আৰু থিতাপি ল'ব নোৱাৰে তেনেকুৱা এটা পদক্ষেপ ল'ব লাগিব। আৰু ভৱিষ্যতেও এই পিতৃ মাতৃ সকলোকে এৰেষ্ট কৰিব লাগিব। আমি বিশ্বনাথ জিলা প্ৰশাসনকো এইটো অনুৰোধ কৰিছোঁ আৰু এনেকুৱা নিকৃষ্ট মানসিকতা যোনেই নকৰক তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, গৃহমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এই লাভ জেহাদৰ প্ৰতি তেওঁক আৰু কঠোৰ হৈ পেলাই এনেকুৱা নিকৃষ্ট মানসিকতাৰ ব্যক্তিসকলক শাস্তি দিবৰ বাবে মই আহ্বান জনাইছোঁ। ধন্যবাদ। আজি ঘটনাটো কুমলীয়াত ঘৰ চৰ জ্বলাই দিয়া হ'ল বা ছোৱালী অপহৰণ কৰা তেনেকুৱা এটা ঘটনা হ'ল। কথাটো এনেকুৱা অতি দুখৰ বিষয় যে আজি 17 বছৰীয়া ছোৱালী এজনীক ঘৰৰ পৰা শুই থকা অৱস্থাত লৈ গৈ 4 দিনলৈকে এটা ঘৰত আবদ্ধ কৰি ৰাখি সেই ছোৱালীক কি ধৰণে ৰাখিলে সেইটো অকণ আৰু চিন্তনীয় বিষয়। যে ৰেপে কৰিলে নে কি কৰিলে এইটোতো আমি এতিয়া ক'ব পৰা নাই, কিন্তু এজনী ছোৱালী উঠাই লৈ গ'ল আৰু গাঁৱৰ ৰাইজেও এইটো অকণ চাব লাগিছিলে যে তাৰ ঘৰত কোনোবা ছোৱালী ৰাখিছে নেকি। আমি বাৰম্বাৰ ৰাইজকো যোগাযোগ কৰিছিলোঁ, তেওঁলোকৰ সমাজৰ মানুহকো কৈছিলোঁ যে এইজন ল'ৰাৰ ওপৰত আমাৰ সন্দেহ আছে, আপোনালোকে অকণ চাই দিয়ক। সেই বিষয়ত তেওঁলোকেও মানে তেনেকৈ কোনো নোলোৱাৰ পিছত কালি আমাৰ ল'ৰাকেইটাই মানে এই ল'ৰাটোক মাতি তাক ক'লে যে তোৰ মোবাইলটো চাওঁ বুলি কওঁতে ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম নুৰ হুছেইন ৰাহুল বুলি তাত ফেচবুক ID খুলিছে সি। তাৰপিছত হয় ফেক ID। তাৰপিছত সি ক'লে যে মোৰ মোবাইলটো দিয়া, মোৰ চিমহে আছে, চিমটো লৈ আহোঁ ব'ল বুলি ঘৰত 2টা ল'ৰা গুচি গৈছিলে। ল'ৰাটো গুচি যাওঁতে সি গৈ ঘৰটো দেখাই পলাই দিলে। পলাই দিওঁতে ল'ৰাবিলাকে ঘৰত সোমাই চাওঁতে ছোৱালীজনী বহি আছে। তাৰপিছত ছোৱালীক তেনেকুৱা ধৰণে উদ্ধাৰ কৰা হ'ল আৰু প্ৰশাসনক খবৰ দি পুলিচে উদ্ধাৰ কৰিছে। এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে যথেষ্ট সহায় কৰিছে আমাক। ল'ৰাজনক গ্ৰেপ্তাৰ কৰা হৈছে। ল'ৰাজনক যোৱাকালি পুলিচে গ্ৰেপ্তাৰ কৰিছে। আজি কি হৈছে ঘটনা? আজিতো তেওঁ স্থানীয় ৰাইজে ওলাই আহি তেওঁৰ ঘৰটো ফাৰ্ষ্টত ভাঙি পেলাই পিছতহে মানে আজবাববিলাক জুই লগাই দিছে। কোনে জ্বলাইছে? সেইটো ৰাইজে জ্বলাইছে। তেওঁলোকৰ সমাজৰ সচেতন কিছুমান ব্যক্তি ওলাই আহি সেইখন কাৰ্য কৰিছে। কিন্তু আমি এই যোন কাৰ্যটো আজি কৰিছে আমি সেইটো যোৱাকালিয়ে আশা কৰিছিলোঁ। মানে তেনেকুৱা উদাহৰণ কালিয়ে দিব লাগিছিলে আৰু ভাল হ'লে হয়। আৰু এনেকুৱা ধৰণৰ আমচু আছে, সিহঁতৰ বিভিন্ন জাতীয় সংগঠন আছে, সিহঁতেতো কমচে কম এইবিলাক বিষয়ত আগভাগ লৈ
এনেধৰণৰ যাতে ঘটনাবিলাক নহয় সেইটো ক্ষেত্ৰত ইহঁতে মাত মাতিব লাগিছিলে। আমি তেনেকৈ মাত মাতি ওলাই অহাটো আমি পৰিলক্ষিত হোৱা নাই। আগন্তুক দিনত যাতে এই অঞ্চলত তেনেকুৱা ধৰণৰ কথা নহয় সেইটোহে আমি অকণমান লক্ষ্য কৰি আছোঁ। আৰু আমাৰ সমাজকো মই ক'ব বিচাৰোঁ, আমাৰ সমাজে ল'ৰা ছোৱালী কি কৰে, মোবাইল চাই, কাক ফোন কৰে, এই বিষয়টো অকণ চাবলগীয়া আছে। কিয়নো নিজে গাইড নকৰিলে আকৌ এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। আৰু এই বিষয়ত মই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাওঁ যাতে এই নৰভিশাস জাতীয় এইবিলাক সমাজৰ মানুহবিলাকক যিবিলাক যে এনেকা কাৰ্যত লিপ্ত হয় ইহঁতক মানে পুলি পোখালিয়ে উঠাই পেলাব লাগে। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।